আমি অসম লাইভ 24 ধাৰাবাহিকভাৱে দেখুৱাইছো যে ভুৱা অনুজ্ঞাপত্ৰৰে চলি আছে নলবাৰীৰ একাংশ ব্যক্তিগত শিক্ষানুষ্ঠান ভুৱা প্ৰমাণপত্ৰ কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত এতিয়াও হাহাকাৰ আৰু সামতা পেৰামেডিকেলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ মাজতে কালিৰ দিনটোত আমাৰ বাতৰিৰ পাছতেই প্ৰতিষ্ঠানটোৰ শৈক্ষিক দালাল পৰেশ বৰ্মন নামৰ এজনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী এতিয়াও পলাতক আন এটা দালাল গোকুল শৰ্মা বৈধ নথিপত্ৰৰ অবিহনে দীৰ্ঘ দিন ধৰি 2014 চনৰ পৰা চলি আহিছিল এই পেৰামেডিকেল প্ৰতিষ্ঠানটো ডিএমএলটি আৰু নাৰ্ছিং পাঠ্যক্ৰমৰ নামত শিক্ষাৰ্থীক মাধমাৰ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে থানাত একাংশ শিক্ষাৰ্থীয়ে এজাহাৰ দাখিল কৰিছে নৰ্থ ইষ্ট কাউন্সিল অফ এলাইড হেল্থ সায়েন্স নামৰ এটা কাউন্সিল খুলি লুণ্ঠন চলাই আহিছিল এইসকল ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰিছিল বৃহৎ পৰিমাণৰ আৰু তাৰ পাছত তেওঁলোকক প্ৰদান কৰিছিল ভুৱা প্ৰমাণপত্ৰ ছাত্ৰ-ছাত্ৰীক প্ৰতিষ্ঠানখনে দি আহিছিল ভুৱা প্ৰমাণপত্ৰ শীঘ্ৰে প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী শিক্ষাৰ্থীসকলে পুনে পুনে সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক চন্দন শৰ্মাৰ সৈতে চন্দন আপোনাৰ কাষলৈ আহিব বিচাৰিছো কালিৰ দিনটোত আপোনাৰ প্ৰতিবেদনৰ পাছতে এজনক আটক কৰা হৈছে আৰু বৰ্তমান তদন্ত প্ৰক্ৰিয়াটো কি গতিৰে আগবাঢ়িছে জানিব বিচাৰিছো সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীসকলে বাৰম্বাৰ এই প্ৰতিষ্ঠানখন বন্ধ কৰি দিবলৈ দাবী উত্থাপন কৰিছে চন্দন হয় সুমন্ত চাওক নলবাৰীত এতিয়া দেখিবলৈ পোৱা গৈছে কাঠফুলাৰ দৰে গড় লৈ উঠিছে একাংশ পেৰামেডিকেল আৰু শেহতীয়াভাৱে যোৱাকালি যি সামতা পেৰামেডিকেল আৰু এই পেৰামেডিকেলখনত যি তেওঁলোকে ভুৱা প্ৰমাণপত্ৰ দিছিলে আৰু একাংশ ছাত্ৰ-ছাত্ৰীক আৰু তাৰ পিছতে এই সমগ্ৰ ঘটনা পোহৰলৈ লৈ আহিছিলোঁ আমি অসম লাইভ 24 আৰু দেখিবলৈ পোৱা গৈছিলে যোৱাকালি এক উত্তপ্ত পৰিৱেশৰো সৃষ্টি হৈছিলে সামতা পেৰামেডিকেলত আৰু এই পেৰামেডিকেলখন যোৱাকালি বন্ধ কৰি দিয়া হৈছিলে কোনো অধ্যক্ষই নহয় কোনো এগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে তাত উপস্থিত হোৱা নাছিলে তাৰপিছত দেখিবলৈ পোৱা গৈছিলে এক উত্তপ্ত পৰিৱেশ আৰু এই ছাত্ৰ-ছাত্ৰীসকলে যিগৰাকী অধ্যক্ষ পৰেশ বৰ্মন সেই পৰেশ বৰ্মনৰ বাসগৃহত গৈছিলে আৰু সেই বাসগৃহতো পৰেশ বৰ্মনক পোৱা নাছিলে তাৰপিছতে যি ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে ন্যায় বিচাৰি নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁলোকে আহি তেওঁলোকে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ দিয়া দেখিবলৈ পোৱা গৈছিলে আৰু তাৰপিছতে সেই যি জিলা আয়ুক্তৰ কাৰ্যালয়তে পৰেশ বৰ্মন যি অধ্যক্ষ যি শৈক্ষিক দালাল এই পৰেশ বৰ্মনক তাত ছাত্ৰ-ছাত্ৰীসকলে ঘেৰাও কৰিছিলে আৰু তাৰ উত্তৰ বিচাৰিছিলে আৰু মই এই মুহূৰ্তত নলবাৰী সদৰ থানাত উপস্থিত আছোঁ আৰু সদৰ থানাত এইকাৰণে উপস্থিত আছোঁ যিহেতু অসম লাইভ 24 বাতৰি প্ৰকাশৰ পিছতে যি ইয়াৰ দালাল শৈক্ষিক দালাল পৰেশ বৰ্মনক আটক কৰা হৈছে ইতিমধ্যে যোৱাকালি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা চলোৱা হৈছিলে আৰু তাৰপিছত আজি নলবাৰী যি সদৰ থানাৰ ভিতৰত যি এই শৈক্ষিক দালালগৰাকীক পৰেশ বৰ্মনক আটক কৰি তেওঁক সোধপোছ অব্যাহত ৰখা হৈছে আৰু এই শৈক্ষিক দালালগৰাকীক ইতিমধ্যে এই সদৰ থানাতে ৰখা হৈছে আৰু এই শৈক্ষিক দালালগৰাকীয়ে তেওঁৰ যি গোকুল শৰ্মা নামৰ এগৰাকী দালালৰ সৈতে মিলি তেওঁলোকে কোটি টকা লুণ্ঠন কৰিছিল যি নৰ্থ ইষ্ট কাউন্সিল অফ যি এডাল্ট সায়েন্স যি হেল্থ সায়েন্সৰ যি তেওঁলোকে কাউন্সিলৰ নামত তেওঁলোকে অবৈধভাৱে তেওঁলোকে ভুৱা প্ৰমাণপত্ৰেৰে তেওঁলোকে যি দুৰ্নীতিৰ যি তেওঁলোকে দেখিবলৈ পোৱা গৈছিলে সমগ্ৰ নলবাৰী জিলাতে তেওঁলোকে পেৰামেডিকেলৰ নামত এক ভুৱা প্ৰমাণপত্ৰৰ বেহা চলাইছিলে আৰু মোৰ লগত এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকগৰাকী আছে ৰিয়াজউদ্দিন আহমেদ আছে কিছু মন্তব্য ল'ম যিহেতু স্বাস্থ্য বিভাগৰ লগত সম্পৰ্কীয় এটা কথা নলবাৰী পেৰামেডিকেলৰ যি লেবৰেটৰী আৰু নাৰ্ছিঙৰ যি তেওঁলোকে প্ৰমাণপত্ৰৰ নামত ভুৱা প্ৰমাণপত্ৰ দিছিলে সামতা পেৰামেডিকেলে কি ক'ব আচলতে নলবাৰীৰ বিজ্ঞান সমাজৰ বাবে এটি অতি লজ্জাজনক ঘটনা হৈছে নৰ্থ ইষ্ট কাউন্সিল অফ এলাইড হেল্থ সায়েন্সৰ নাম লৈ নলবাৰীৰ দুটাকৈ পেৰামেডিকেল প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলৰ যি ভৱিষ্যতৰ জীৱনক লৈ হেতালি খেলিছে প্ৰথমতে আমি এই দুয়োটা ইনষ্টিটিউশ্যনৰ লগত জড়িত প্ৰত্যেকগৰাকী বিষয়ববীয়া বা কৰ্মচাৰীক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এতিয়া কথাটো হ'ল যে অসমত এটা বিয়াগুম স্বাস্থ্য বিভাগ আছে ডাইৰেক্টৰ অফ হেল্থ আছে আৰু জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আছে গতিকে তাৰ পিছতো নলবাৰীত এনেকৈ ভুৱাভাৱে দুটা পেৰামেডিকেল ইনষ্টিটিউট চলি আছে ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় 250-300 ছাত্ৰ-ছাত্ৰীয়ে
এই বৰ্তমান সময়ত তেওঁলোকে এই ইনষ্টিটিউশ্যনত শিক্ষা গ্ৰহণ কৰি বিভিন্ন ঠাইত সংস্থাপিত হোৱাৰ কাৰণে চিন্তা পৰিকল্পনা কৰিছে আশা আছিল সপোন আছিল কিন্তু সেই আশা আৰু সপোন আচলতে ব্যথা হৈছে আজিৰ সময়ছোৱাত গতিকে এই ভুৱা পেৰামেডিকেল ইনষ্টিটিউশ্যনৰ স্বত্বাধিকাৰী সেয়া পৰেশ বৰ্মনেই হওক গকুল শৰ্মাই হওক কাকো ৰেহাই দিয়া নহ'ব আৰু আচলতে আশ্চৰ্যকৰ বিষয় এইটোৱে যে জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ বা অসমত এটা বিয়াগুম স্বাস্থ্য বিভাগ আছে এই বিভাগটোৱে দৰাচলতে কোনো ধৰণৰ সমীক্ষা নকৰে নেকি অসমত কি চলি আছে স্বাস্থ্য বিভাগৰ নাম লৈ এটা শৈক্ষিক প্ৰতিষ্ঠানৰ জন্ম দিয়া আৰু পেৰামেডিকেল যিটো ইনষ্টিটিউট আমি নৰ্থ ইষ্ট কাউন্সিল অফ এলাইড হেল্থ ছায়েন্সৰ যিটো নাম মানে ছায়েন্সৰ কথা শুনিছোঁ এই ইনষ্টিটিউটটো বহুদিন আগতে বন্ধ হোৱা বুলিও শুনিছোঁ গতিকে তেনেস্থলত এনেধৰণে ছাত্ৰ ছাত্ৰীৰ মূৰ খোৱা কাম কৰিছে এই কথা কোনো কাৰণত আমি ছাত্ৰ সন্থাই মানি ল'ব নোৱাৰোঁ এই বিষয়টোৰ সামগ্ৰিকভাৱে তদন্ত হ'ব লাগিব ইতিমধ্যে এফআইআৰ দিছে আৰু DC মহোদয়ক ইতিমধ্যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে জনাইছে আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে এই যিটো দুৰ্নীতি বিয়াগম দুৰ্নীতি বুলি ক'ব লাগিব কোটি কোটি টকা ছাত্ৰ ছাত্ৰীসকলৰ পৰা আত্মসাৎ কৰি অবৈধভাৱে শৈক্ষিক প্ৰতিষ্ঠান চলাই আছে এই কথা কোনো কাৰণত ছাত্ৰ সন্থাই মানি ল'ব নোৱাৰোঁ এই কথাৰ সম্পূৰ্ণ তদন্ত হ'ব লাগিব মুখ্যমন্ত্ৰীয়ে এই কথা গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু বিয়াগুম স্বাস্থ্য বিভাগটো শুই আছে নেকি আজিৰ সময়ছোৱাত আমাৰ প্ৰশ্ন যে এনেকৈ অবৈধভাৱে পেৰামেডিকেল ইনষ্টিটিউট নলবাৰী জিলাৰ দুটা স্থায়ীত হৈছে অসমৰ স্বাস্থ্য বিভাগৰ কোনো ধৰণৰ খবৰ নাই নেকি নলবাৰীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত এনেধৰণৰ খবৰ বা তথ্য নাই নেকি যে নলবাৰীত এনেকৈ কিমান ছাত্ৰ ছাত্ৰী আজি মিনিমামটো আমি যিখিনি শুনিছোঁ এই পেৰামেডিকেল ইনষ্টিটিউট নলবাৰীত চলি থকাৰ কথাটো প্ৰায় 15 বছৰমান হৈছে এতিয়া এই 15 বছৰত কিমান ছাত্ৰ ছাত্ৰীৰ মূৰ খাইছে ছাত্ৰ ছাত্ৰীসকলে আচলতে এই জীৱনৰ মানে গুৰুত্বপূৰ্ণ সময়খিনি তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলৈ আহি এই যে জীৱনৰে আৰম্ভণি শৈক্ষিক সময়ছোৱাতে যে তেওঁলোকে অবৈধ এটা শিক্ষা লোৱাৰ কাৰণে তেওঁলোকে মানে পৰিৱেশ এটা পাইছে তাৰ আচলতে তদন্ত হ'ব লাগিব ধন্যবাদ জানাইছোঁ সুবন্ত দেখিবলৈ পোৱা গৈছে এই যি দালাল শৈক্ষিক দালাল পৰেশ বৰ্মনক ইতিমধ্যে আটক কৰা হৈছে আৰু যিগৰাকী শৈক্ষিক দালাল গকুল শৰ্মা এই মুহূৰ্তত হয় চন্দন এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বাতৰিৰ পাছতে এজনক আটক কৰা হৈছে আৰু এজন এতিয়াও পলাতক আমি আশা প্ৰকাশ কৰিছোঁ অতি ক্ষিপ্ৰতাৰে সৈতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিব আৰু কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব আনটো দালালকো ভুৱা অনুজ্ঞাপত্ৰৰে পেৰামেডিকেলৰ ডিগ্ৰী বিক্ৰী কৰি থকা এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এতিয়া চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও এই মুহূৰ্তৰ এটা ডাঙৰ প্ৰশ্ন